হাই বন্ধুসকল আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ৰেলৱে ৰিক্ৰুইটমেণ্ট 2024 প্ৰটেকশ্যন ফ'ৰ্চৰ SI পোষ্ট মুকলি হৈ আছে। ইয়াৰ আগতে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল ৰিক্ৰুইটমেণ্টৰ বিষয়ে মই ভিডিঅ' দিছিলোঁ আপোনালোকক। প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবলৰ পোষ্টটো মুকলি হৈ আছিলে। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে চাই ল'ব, চেনেলটো ভিজিট কৰি মই দিছিলোঁ। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ আছিলে, মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব আপোনালোকে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবলৰ কাৰণে। এতিয়া ওলাইছে প্ৰটেকশ্যন ফ'ৰ্চ SI পদ, SI ৰিক্ৰুইটমেণ্ট অনলাইন এপ্লাই প্ৰচেছ, মানে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। মেল ফিমেল দুইটা কেটেগৰীৰ কাৰণে ওলাই আছে। ইলিজিবিলিটি এজ এপ্লাই প্ৰচেছ আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ SI ৰিক্ৰুইটমেণ্ট, ইয়াত 452টা চাব ইনস্পেক্টৰ পোষ্ট মুকলি হৈ আছে, অৰ্থাৎ SI পোষ্ট। যিকেইটা পদৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। মিনিষ্ট্ৰী অফ ৰেলৱেজ, লাষ্ট ডেট 14/5/2024, অৰ্থাৎ 14 মে 2024 লাষ্ট ডেট। মিনিষ্ট্ৰী অফ ৰেলৱেজ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ইয়াত 452টা পোষ্ট অফ চাব ইনস্পেক্টৰ এক্সিকিউটিভৰ পোষ্ট মুকলি হৈ আছে। ফ'ৰ্চ কনষ্টেবল ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট চাব ইনস্পেক্টৰ এক্সিকিউটিভ, অৰ্থাৎ SI। নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPF এণ্ড ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ। ইয়াত টোটেল পোষ্ট ওলাইছে 452টা। মেলৰ কাৰণে আছে 384টা পোষ্ট, ফিমেলৰ কাৰণে 68টা পোষ্ট মুকলি হৈ আছে। ইয়াৰ কাৰণে পে' কৰা হ'ব লেভেল 6 of 7 CPC পে' মেট্ৰিক্স হিচাপে 35,400 টকা পে' কৰা হ'ব প্ৰতিমাহে, আৰু লগত অন্যান্য এলাউঞ্চেছ থাকিব। এডভাৰটাইজমেণ্ট নং দিয়া আছে ইয়াত CEN নং RPF 01/2024। ইয়াৰ কাৰণে হেল্পলাইন ফৰ কেণ্ডিডেটছ, আপোনালোকে যদি কিবা টেকনিকেল ইছ্যু পায় এপ্লাই কৰোঁতে, কিবা যদি প্ৰব্লেম পায় আপোনালোকে ইমেইল আৰু ফোন নম্বৰ ইয়াত দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বা যদি আপোনালোকে কিবা বুজি নাপায় আপোনালোকে সুধি ল'ব পাৰে, ইমেইলো কৰিব পাৰে, ফোন নম্বৰ দিয়া আছে আপোনালোকে ফোনো কৰিব পাৰে। ইমেইল rrb.help@csc.gov.in, ফোন নম্বৰ দিয়া আছে 9592001188। আপোনালোকে এই নম্বৰ বা ইমেইলত আপোনালোকে কিবা প্ৰব্লেম পালে সুধি ল'ব। ৰিলেটেড আৰ্টিকল RPF কনষ্টেবল ৰিক্ৰুইটমেণ্ট, ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ SI ৰিক্ৰুইটমেণ্ট, নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব, চিটিজেন অফ ইণ্ডিয়ান। এজ লিমিট বিচৰা হৈছে 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো দিয়া হ'ব। SC ST কাৰণে 5 বছৰ, OBC নন ক্ৰিমাই লেয়াৰৰ কাৰণে 3 বছৰ। ফৰ মোৰ ডিটেইলছ প্লিজ চেক অফিচিয়েল নটিফিকেশ্যন। বাকীখিনি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনত পাই যাব, বা এডভাৰটাইজমেণ্ট ডিটেইলছত আপোনালোকে বাকীখিনি চাব পাৰিব, চাই ল'ব। ডিছক্ৰিপশ্যনৰ লিংক থাকিব। মেডিকেল ফিটনেছ, ইয়াৰ কাৰণে আপোনালোকে ফুলফিল দ্য প্ৰেছক্ৰাইব মেডিকেল ষ্টেণ্ডাৰ্ড ফৰ দ্য পোষ্ট। আপোনালোকে এই পোষ্টটোৰ কাৰণে মেডিকেল ফুলফিল, মানে আপোনালোকে ভাল দেখুৱাব লাগিব মেডিকেলটো। মেডিকেল টেষ্ট কৰিলোঁ বুলি আপোনালোকে দেখাব লাগিব ভালকৈ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে, ইয়াৰ কাৰণে কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। গ্ৰেজুৱেট হ'লে আপোনালোকে ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ফৰ RPF SI ৰিক্ৰুইটমেণ্ট, ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজো আপোনালোকে পে' কৰিব লাগিব। SC ST ফিমেল এক্স ছাৰ্ভিচমেন মাইনৰিটিছ ইকনমিকেলি বেকগ্ৰাউণ্ড ক্লাছ আছে 250 টকা, বাকী অন্যান্যসকলে 500 টকা, আৰু পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে কৰিব পাৰিব। হাউ টু এপ্লাই, আপোনালোকে এপ্লাই কেনেকৈ কৰিব চাই লওক। ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 15 এপ্ৰিল 2024, যিহেতু আজি 15 তাৰিখ, আপোনালোকে আজিৰ পৰা এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট হ'ল 14 মে, 14 তাৰিখ লাষ্ট ডেট, 14 মে। ডেট অফ মডিফিকেশ্যন উইণ্ড' ফৰ কাৰেকশ্যন ইন এপ্লিকেশ্যন ফ্ৰম 15 to 24 মে। কাৰেকশ্যন এপ্লিকেশ্যন 15 পৰা 24 মেৰ ভিতৰত হ'ব, কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ডিছক্ৰিপশ্যন ভিজিট কৰিব, অনলাইন এপ্লাই কৰিব পাৰিব। মই যিহেতু কৈছোঁৱেই, অনলাইন এপ্লাই কৰিবলৈ লিংক ডিছক্ৰিপশ্যনত পাই যাব, আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আৰু যিসকল ইণ্টাৰেষ্ট হয় এডুকেশ্যন কোৱালিফিকেশ্যন মিলা বা এপ্লাই কৰোঁ বুলি ভাবে, আপোনালোকে 14 তাৰিখৰ আগতে, অৰ্থাৎ 14 মে আগতে এপ্লাই কৰি দিব। নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে অসুবিধা পায় ওচৰৰ কেফে বা CSCত গৈ পেলাই এপ্লাই কৰি ল'ব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, সকলোৰে সুবিধা হয়। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যদি কিবা প্ৰব্লেম পায়। আৰু আপোনালোকক মই ক'লোঁ হেল্পলাইন নম্বৰ ইমেইল দিয়া আছে, আপোনালোকে কিবা অসুবিধা পালে ডাইৰেক্ট ফোন কৰি বা আপোনালোকে ইমেইল কৰি জানি ল'ব। আৰু যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে অতি সোনকালে 14 মে আগতে এপ্লাই কৰি দিব। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ অন্য ভিডিঅ'বোৰ পাই থাকিবলৈ। ধন্যবাদ।